নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছো আমাৰ এই ইউটিউব চেনেললৈ। সো বন্ধু বান্ধৱীসকল ফাইনালি আহি গল SBM 2.0 ৰ ফাইনাল লিষ্ট আৰু এই লিষ্টত যদি আপোনাৰ নামটো আছে তেনেহলে আপুনি অতি সোনকালে কিন্তু 12000 কৈ টকা পাবলৈ গৈ আছে। আৰু এই লিষ্টটো কেনেকৈ চেক কৰিব, এইটো একেবাৰে নতুনকৈ লিষ্ট আহিছে SBM অৰ্থাৎ স্বচ্ছ ভাৰত মিছনৰ ফালৰ পৰা যিসকলে টয়লেটৰ কাৰণে আবেদন কৰিছিল সেই সকলৰ কাৰণে এটা ভাল খবৰ, কিয়নো SBM 2.0 ৰ যিটো ফাইনাল লিষ্ট ইতিমধ্যে প্ৰকাশ কৰিছে। যোৱাকালি এই লিষ্টখন মুকলি কৰি দিছে। আপোনাৰ এই লিষ্টখনত আপোনাৰ নামটো আছে নে নাই কেনেকৈ জানিব সবিশেষ জনাম এইটো ভিডিঅ'ৰ জৰিয়তে। তাৰ আগতে সৰু এটা ৰিকুৱেষ্ট, যদি আমাৰ ইউটিউব চেনেললৈ প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। এতিয়া আপুনি আপোনাৰ মোবাইল ফোনৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব। মই গুগল ব্ৰাউজাৰটো ওপেন কৰি লৈছো। ওপেন কৰাৰ পিছতে সাৰ্চ বাৰ সাৰ্চ কৰি দিব SBM বুলি। সার্চ করার লগে লগে প্রথমতে যেটো সাইট খুল খাব স্বচ্ছ ভারত মিশন গ্রামীণ ডিপার্টমেন্ট অফ ড্রিঙ্কিং ওয়াটার এন্ড তাত ক্লিক করে দিব। ক্লিক করার লগে লগে আন এখন নতুন পেজ খুল খাব আর অকণমান স্ক্রল ডাউন করব। ডাউন করার পিছতে ইয়াতে দেখিব পাৰিব ইম্পর্টেন্ট লিঙ্ক। প্রথমতে দেখিব পাইছে নো ইউর স্বচ্ছ ভারত ডাটা, তাত ক্লিক করে দিব। ক্লিক করার লগে লগে আন এখন নতুন পেজ খুল খাব আর ইয়াতে বহুকেইটা অপশন দেখিব পাৰিব আৰু লেফট সাইডত দেখিব পাৰিছে 3 লাইন আছে, তাত ক্লিক করে দিব। 3 লাইনত ক্লিক করার লগে লগে ইয়াতে 3 নম্বৰত দেখিব পাৰিছে ড্যাশবোর্ড, তাত ক্লিক কৰি দিব। ড্যাশবোর্ডত ক্লিক কৰাৰ লগে লগে আন এখন নতুন পেজ খুল খাব আৰু ইয়াতে দেখিব পাৰিছে অল ষ্টেটৰ এটা মেপ শো হ'ব। আমাৰ অসমৰ এইটো ডখৰ হয়, এইটো আপুনি জাস্ট ইয়াতে ক্লিক কৰি দিব। তাৰ পিছতে ইয়াতে অসমটো সিলেক্ট হৈ যাব অটোমেটিকলি। আপুনি যদি আদাৰ ষ্টেটৰ চেক কৰিব বিচাৰিছে যিকোনো এঠাইত ক্লিক কৰি দিলে কিন্তু হেতু শো হৈ যাব। অসমৰ মেপটোত ক্লিক কৰাৰ লগে লগে আন এখন নতুন পেজ খুল খাব আৰু ইয়াতে বহুকেইটা অপশন দেখিব পাৰিব। জাস্ট আপুনি লেফট সাইডত দেখিব পাৰিছে ভিলেজ প্ৰগ্ৰেছ ৰিপৰ্ট, তাত ক্লিক কৰি দিব। ভিলেজ প্ৰগ্ৰেছ ৰিপৰ্টত ক্লিক কৰাৰ লগে লগে আন এখন পপ আপ খুল খাব আৰু ইয়াতে দেখিব পাৰিছে প্ৰথমতে সিলেক্ট ষ্টেট, তাত আপুনি আপোনাৰ ষ্টেটটো সিলেক্ট কৰি দিব। তাৰ পিছতে আপুনি আপোনাৰ যিটো ডিস্ট্ৰিক্ট হয় সেইটো আপুনি ইয়াতে সিলেক্ট কৰি দিব। তাৰ পিছতে সিলেক্ট ব্লকত আপোনাৰ যিটো ব্লক হয় সেইটো আপুনি সিলেক্ট কৰি দিব। তাৰ পিছতে গ্ৰাম পঞ্চায়তটো আপোনাৰ যিটো হয় সেইটো সিলেক্ট কৰি দিব। তাৰ পিছতে সিলেক্ট ভিলেজত ক্লিক কৰি আপোনাৰ যিটো ভিলেজ হয় সেইটো আপুনি সিলেক্ট কৰি দিব। সিলেক্ট কৰাৰ পিছতে তলত দেখিব পাৰিছে সাবমিট অপশনত ক্লিক কৰি দিব। সাবমিটত ক্লিক কৰাৰ লগে লগে আন এখন নতুন পেজ খুল খাব আৰু অকণমান স্ক্ৰল ডাউন কৰিব। ডাউন কৰাৰ পিছতে ইয়াতে দেখিব পাৰিছে ISSL ফেজ 1 351টা। ইয়াতে আমাৰ মই যিটো এড্ৰেছ দিছো তাত 351টা ফেজ 1ত আছিলে আৰু ISSL ফেজ 2ত আছে 292। যেহেতু আমি ফেজ 2ত যিটো ফাইনাল লিষ্ট আহিছে সেইটো আমি চেক কৰিম। ফেজ 1ৰ যিটো 351 দেখিব পাৰিছে, আপোনাৰ তাত বেলেগ হ'ব পাৰে। 351ত যদি মই এতিয়া ক্লিক কৰোঁ ক্লিক নহ'ব। তাৰ পিছতে ইয়াতে সেকেন্ড নম্বৰত যেহেতু আমি ফেজ 2ৰ যিটো ফাইনাল লিষ্ট সেইটো আমি চেক কৰিম, তাৰ কাৰণে আমি 292 তাত ক্লিক কৰি দিছো। ক্লিক কৰাৰ লগে লগে ইয়াতে দেখিব পাৰিব বেনিফিচিয়াৰী ডিটেইলছ অফ SBM জি ফেজ 2। ইয়াতে সিরিয়াল নাম্বার, তার পিছতে হেবিটেশন নেম, ফ্যামিলি হেড, ফাদার্স বা হাজবেন্ড নেম, জেন্ডার ক্যাটাগরি, সাব ক্যাটাগরি, BPL না APL গোটেইবিলাক ইয়াতে শো হ'ব। আৰু এই লিষ্টখন বহুত ডাঙৰ হয়। এই লিষ্টখন আপুনি ভালদৰে আপোনাৰ নামটো চেক কৰিব, আপোনাৰ নামটো ইয়াতে আছে নে নাই। যদি আপোনাৰ নামটো এই লিষ্টখনত আছে তেনেহলে কিন্তু আপুনি একো চিন্তা কৰিব নালাগে। কিছুদিনৰ ভিতৰতে কিন্তু আপুনি SBM যিটো স্বচ্ছ ভাৰত মিছনৰ টকা 12000 কৈ টকা আপোনাৰ বেংক একাউণ্টত আহি যাব। এনেকৈ আপুনি আপোনাৰ মোবাইলৰ সহায়ত আপুনি চেক কৰি জানিব পাৰিব আপোনাৰ নামটো আহিছে নে নাই। সো বন্ধু বান্ধৱীসকল কেনেকুৱা লাগিল আজিৰ এই ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিছে আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব আৰু চেনেললৈ নতুনবাৰৰ কাৰণে আহিলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব।